মৰাণত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড পজিটিভৰ সংখ্যা। মৰাণত আজি 13 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। বৰ্তমানলৈকে মৰাণত 1058 গৰাকীলৈ বৃদ্ধি পালে কোভিড পজিটিভৰ সংখ্যা। মৰাণত অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিডৰ গণসংক্ৰমণ। আজি মৰাণত ৰেপিড টেষ্ট চেণ্টাৰসমূহত মুঠ 13 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। বৰ্তমানলৈকে মৰাণত কোভিডৰ সংখ্যা 1058 জনলৈ বৃদ্ধি পালে। ডিব্ৰুগড় জিলাৰ খোৱাং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণ ৰেপিড টেষ্টিং চেণ্টাৰত ৰেপিড টেষ্টত 12 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। আনহাতে চৰাইদেউ জিলাৰ পাটচাকু ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণত এজন স্বাস্থ্যকৰ্মীৰ দেহত কোভিড পজিটিভ ধৰা পৰে। কোভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে মৰাণ লেঙেৰী আদৰ্শ চিকিৎসালয়, মৰাণ মহাবিদ্যালয়, ডিব্ৰুগড় খনিকৰ, ডিব্ৰুগড় ৰেলৱে হস্পিটেল আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে কিছু ৰোগীক চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি ঘৰলৈ হোম আইচলেশ্যনত পঠোৱা হৈছে। আজিৰ দিনটোত আক্ৰান্ত হোৱা কোভিড ৰোগী হৈছে প্ৰহ্লাদ শৰ্মা, এপ'লো অটোমোবাইলছ, চিত্ৰকুমাৰ চেতিয়া, মিলনপুৰ, বিনু চেতিয়া, মিলনপুৰ, অস্মিতা গোস্বামী, মৰাণ দিখাৰী, পূৰ্ণ চুতীয়া, মৰাণ, হৃদয় কাকতি, মৰাণ, ক্ষীৰোদ আহোম, খোৱাং হালধিবাৰী, ধৰ্মেশ্বৰ হাজৰিকা, আছাপুৰ নতুন নগৰ, প্ৰফুল্ল দত্ত, মৰাণ খটখটি, জয়মতী মাল, চেপন-টি ষ্টেট, শিখামণি তামুলী গগৈ, 2 নং দিখাৰী, শুভাৰাণী সোণোৱাল, নখাট আৰু স্বাস্থ্যকৰ্মী পংকজ দাস।